দুৱাৰদলিত 2025 বৰ্ষ মাজত মাত্ৰ আৰু এটা দিন আৰু এটা দিনৰ পাছতেই সলনি হৈ পৰিব কেলেণ্ডাৰ পুৰণিক বিদায় দি নতুনক আকোৱালি লোৱাৰ আনন্দৰ মুহূৰ্ত এয়া বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰল 2024 বৰ্ষটো লগতে এই ঘটনা পৰিঘটনাবোৰে সাজ বহুৱাই গ'ল মানুহৰ মনত এই বৰ্ষত চৰ্চাত থাকিল বহুকেইজন লোক এই বৰ্ষত গুগলত সৰ্বাধিক সাৰ্চ কৰা লোকৰ ভিতৰত ভিনেছ ফগটৰ নাম আছে প্ৰথম স্থানত এই বৰ্ষটোৰ আৰম্ভণিৰ পৰা শেষলৈকে চৰ্চাত থাকিল খেলুৱৈ ভিনেছ ফগট এই বৰ্ষৰ ২৬ জুলাইৰ পৰা অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ পৰা ভিনেছ ফগট বাহিৰ হোৱা খবৰে তুলপাৰ লগাইছিল ভাৰত তথা বিশ্ব পেৰিছ অলিম্পিকত অযোগ্য ঘোষিত ভাৰতীয় মহিলা মল্লযোদ্ধা ভিনেছ ফগটে ইয়াৰ পাছতে অৱসৰ ঘোষণা কৰে খেল জগতৰ পৰা আৰু খোজ থয় ৰাজনীতিত হাৰিয়ানাৰ জিঞ্জিলাৰ জুলানা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় মল্লযোদ্ধা ভিনেছ ফগট আৰু ৬,০০০ ভোটত জয়ী হয় ভিনেছ এই সমগ্ৰ ঘটনা পৰিঘটনাৰ বাবে এই বছৰটো চৰ্চাত থাকিল ভিনেছ ফগট ইয়াৰ পাছতেই আহে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম চলিত বৰ্ষটোত বিহাৰৰ ৰাজনীতি আৰু নীতিশ কুমাৰ থাকিল চৰ্চাৰ শীৰ্ষত বৰ্ষটোৰ আৰম্ভণিতেই নীতিশ কুমাৰে ইণ্ডি মৰ্চাত মুখ্যম আঘাত সানি বিৰোধী জোটবন্ধন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত NDA মিত্ৰতাত যোগদান কৰে নীতিশ কুমাৰ JDU-এ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে ইয়াৰ পাছতে গুগলত সৰ্বাধিক সাৰ্চ কৰা লোকৰ ভিতৰত আছে বিহাৰৰ আন এজন লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ নাম বলিউডৰ অভিনেতাৰ পৰা ৰাজনীতিত এন্ট্ৰি মাৰি খুব কম সময়তে মন্ত্ৰিত্ব পদ লাভ কৰা প্ৰধানমন্ত্ৰীৰ হনুমান খ্যাত চিৰাগ পাছৱান তেওঁৰ ব্যক্তিত্বৰ বাবে লোকসভা নিৰ্বাচনৰ পাছৰে পৰা চৰ্চাত থাকিল মন্ত্ৰীগৰাকী ইয়াৰ পাছতেই নাম আছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ ব্যক্তিগত জীৱনত উত্থান পতনৰ পাছতো বিশ্বকাপত দেখুওৱা প্ৰদৰ্শনৰ বাবে এই বছৰটো চৰ্চাত থাকিল হাৰ্দিক পাণ্ডিয়া ইয়াৰ পাছতেই নাম আছে পৱন কল্যাণৰ এগৰাকী তেলেগু অভিনেতা আৰু ৰাজনীতিবিদ এই বৰ্ষ জুন ২০২৪ৰ পৰা অন্ধ্ৰপ্ৰদেশৰ ১১তম উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছৰে পৰা তেওঁ চৰ্চালৈ আহে ১৪খন মেচত ৩৫৪ ৰান সংগ্ৰহ কৰি IPLত চৰ্চাত থকা শশাংক সিঙো আছিল চৰ্চাত পঞ্জাৱ কিংছৰ সৈতে IPL ২০২৪ত তেওঁৰ প্ৰদৰ্শনৰ দ্বাৰা সকলোকে প্ৰভাৱিত কৰিছিল মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেও আছিল যথেষ্ট চৰ্চাত প্ৰচাৰ স্থান্তৰ বাবে সংবাদ মাধ্যমত মনোযোগ আকৰ্ষণ আৰু সামাজিক মাধ্যমত অতি সক্ৰিয়ভাৱে চৰ্চাত আছিল পুনম পাণ্ডে আম্বানী পৰিয়ালৰ সৰু বোৱাৰী ৰাধিকা মাৰ্চেণ্টৰ নাম আহে ইয়াৰ পাছতে মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ লগত ৰাধিকা মাৰ্চেণ্টৰ বহু চৰ্চিত বিয়াখনৰ বাবে চৰ্চাত আছিল ৰাধিকা ভাৰতীয় খেলুৱৈ অভিষেক শৰ্মাৰ ঘৰুৱা ক্ৰিকেটত তেওঁৰ অৱদানৰ বাবে আছিল চৰ্চাত ইয়াৰ পাছতেই নাম আহে বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন দেখুৱাই এই বছৰটোৰ চৰ্চাত থাকে লক্ষ্য সেন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক